ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন যি মিত্ৰজোঁটৰ চৰকাৰ, এই মিত্ৰজোঁটৰ চৰকাৰ বা অসম চৰকাৰৰ বিভিন্ন মন্ত্ৰীৰ ওপৰত হওক, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত হওক, বিৰোধীৰ যিসমূহ ৰাজনৈতিক দল আৰু বিৰোধী ৰাজনৈতিক দলসমূহৰ নেতৃত্বই ভিত্তিহীন অভিযোগেৰে এটা সামগ্ৰিকভাৱে গোটেই বাতাবৰণ নষ্ট কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছিলে। কিন্তু বিগত কিছুদিনৰ যদি আমি অসমৰ সামাজিক ৰাজনৈতিক যি প্ৰেক্ষাপট, এই প্ৰেক্ষাপট যদি আমি বিশ্লেষণ কৰিবলৈ যাওঁ, তেতিয়াহ'লে এটা বিষয়ত আমি স্পষ্ট হ'ব পাৰিম যে প্ৰকৃতাৰ্থত এই বিৰোধী ৰাজনৈতিক দলসমূহৰ এনেধৰণৰ অভিযোগ উত্থাপন কৰাৰ নৈতিক অধিকাৰে নাই। বিশেষভাৱে আমি উল্লেখ কৰিব বিচাৰিছোঁ যে বৰ্তমান সময়ত অতি চৰ্চিত এটা বিষয়, এটা ভাইৰেল কল, যিটো ভাইৰেল কলত কয়লা ব্যৱসায়ীৰ পৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া আৰু কংগ্ৰেছৰ নেত্ৰী বীৰা বৰঠাকুৰ ডাঙৰীয়ানীৰ নামত ধন দাবী কৰা যি বিষয়, সেই বিষয়টো সন্দৰ্ভত তেখেতসকলৰ যি চৰিত্ৰ, সেই চৰিত্ৰটো অসমৰ জনসাধাৰণৰ সন্মুখত স্পষ্ট ৰূপত উন্মোচিত হৈছে। বিভিন্ন সময়ত ভূপেন বৰা ডাঙৰীয়াই সততে অভিযোগ উত্থাপন কৰে দুৰ্নীতিৰ কথা, ভ্ৰষ্টাচাৰৰ কথা। কিন্তু সেইগৰাকী ভূপেন বৰা আজি যিখিনি সময়ত তেখেতক সামৰি এই অভিযোগ উত্থাপন হৈছে, এটা অত্যন্ত গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে, তেওঁ কিন্তু AI আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ দোহাই দি গোটেই বিষয়টো নস্যাৎ কৰিব বিচাৰিছে। গতিকে প্ৰকৃতাৰ্থত তেখেতসকল যে অসমৰ জনসাধাৰণৰ প্ৰতি কোনো কাৰণতে দায়বদ্ধ নহয় আৰু শাসক পক্ষক তেখেতসকলে কেৱল মাত্ৰ ক্ষমতাৰ স্বাৰ্থতহে যে আক্ৰমণ কৰে, এই কথাটো স্পষ্ট ৰূপত প্ৰতিপন্ন হৈছে। যিখিনি সময়ত তেওঁ এটা বলিষ্ঠ বক্তব্যৰে বিৰোধী ৰাজনৈতিক দলৰ নেতা হিচাপে অসমৰ জনসাধাৰণক আশ্বস্ত কৰাৰ প্ৰয়োজন আছিল, সেইখিনি সময়ত কিন্তু আজি ভূপেন বৰাই AIৰ অজুহাত দেখুৱাই পেলাই গোটেই বিষয়টোৰ পৰা ফালৰি কাটিব বিচাৰিছে, ষড়যন্ত্ৰমূলকভাৱে আঁতৰি যাব বিচাৰিছে। গতিকে এনেধৰণৰ যিসমূহ বিৰোধী ৰাজনৈতিক দলৰ নেতা, তেখেতসকলৰ চৰিত্ৰ অসমৰ জনসাধাৰণৰ সন্মুখত স্পষ্ট হৈছে। ইয়াৰ পূৰ্বতে আমি যদি লক্ষ্য কৰোঁ যে তথাকথিত দুৰ্নীতিমুক্ত ভ্ৰষ্টাচাৰমুক্ত পৰিৱেশৰ শ্লোগান দিয়া CPIM দলৰ নেতা তথা বিধায়ক মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াৰ বিৰুদ্ধেও চুপাৰী ব্যৱসায়ৰ পৰা ধন দাবীৰ এটা অডিঅ' ভাইৰেল হৈছিলে। গতিকে সেইখিনি সময়তো কিন্তু তেখেতে সেই পুনৰবাৰ AIকে দায় সাব্যস্ত কৰি পেলাই দোষ দি পেলাই গোটেই বিষয়টোৰ পৰা ষড়যন্ত্ৰমূলকভাৱে আঁতৰি অহাৰ কাৰণে প্ৰচেষ্টা হাতত লৈছিল। গতিকে এইসকল যিসমূহ বিৰোধী দলৰ নেতা, এই বিৰোধী দলৰ নেতাসকলৰ চৰিত্ৰ আজি বিভিন্ন সময়ত জনসাধাৰণৰ মাজত শেহতীয়া যিসমূহ পৰিঘটনা, এই পৰিঘটনাসমূহৰ দ্বাৰা স্পষ্ট ৰূপত উন্মোচিত হৈছে। আৰু আনহাতে কংগ্ৰেছ দলৰ বিষয়টো যদি আমি ক'বলৈ যাওঁ, কংগ্ৰেছ দল সম্পৰ্কতো আজিৰ সময়ত ক'বলগীয়া কথাখিনি এনেকুৱা যে তেখেতসকলৰ প্ৰতি অসমৰ জনসাধাৰণৰ আজি পুতৰ বাহিৰে অন্য কথা চিন্তা কৰাৰ অৱকাশেই নাই। আজি কংগ্ৰেছ দলৰ অৱস্থাটো কি হৈছে যে এনেকুৱা এটা অৱস্থাত কংগ্ৰেছ দল পৰিণত হৈছে, যিখিনি সময়ত বিৰোধী যিগৰাকী দলপতি, বিৰোধী দলপতিগৰাকীয়ে অৱগত নোহোৱাকৈ তেখেতসকলৰ নিৰ্বাচিত জনপ্ৰতিনিধিসকল, বিধায়কসকলে দিল্লীলৈ গৈ পেলাই ৰাষ্ট্ৰীয় নেতৃত্বৰ সৈতে দলৰ সম্পৰ্কত আলোচনা কৰে, সংগঠন সম্পৰ্কত আলোচনা কৰে, চৰকাৰ সম্পৰ্কত আলোচনা কৰে। ঠিক একেধৰণে যি তেখেতসকলৰ নিৰ্বাচিত বিধায়কে তেওঁ যি ৰাজনৈতিক পৰিক্ৰমা কমিটি, সেই ৰাজনৈতিক পৰিক্ৰমা কমিটিৰ পৰা ব্লক সভাপতি নিযুক্তিৰ অনিয়মৰ অভিযোগ উত্থাপন কৰি পেলাই পদত্যাগ কৰা অৱস্থা এটা হৈছে। বিভিন্ন সময়ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি পৰিৱৰ্তনৰ কাৰণে বিভিন্ন লবিয়ে তেখেতসকলৰ দলৰ ভিতৰতে আভ্যন্তৰীণভাৱে তেখেতসকলে সক্ৰিয় হৈ আছে। গতিকে এনে এক অৱস্থাত আমি তেখেতসকলক সকীয়াই দিব বিচাৰিছোঁ যে ভাৰতীয় জনতা পাৰ্টি বা ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে যি অসমৰ সকলো স্তৰৰ জনসাধাৰণৰ, সকলো অংশৰ জনসাধাৰণৰ উন্নয়নকল্পে ব্যৱস্থা গ্ৰহণ কৰি আহিছে আৰু তাত জনসাধাৰণ আশ্বস্ত হৈছে, সেইখিনি সময়তে কিন্তু তেখেতসকলে ভিত্তিহীন অভিযোগেৰে জনসাধাৰণক বিভ্ৰান্ত কৰাৰ চেষ্টাত লিপ্ত হৈছে, ষড়যন্ত্ৰত লিপ্ত হৈছে। গতিকে আমি তেখেতসকলক স্পষ্ট কৰি দিব বিচাৰিছোঁ যে প্ৰথমতে নিজৰ চৰিত্ৰ নিশ্চিতভাৱে তেখেতসকলে চৰকাৰৰ ওচৰত যিহেতু আহিছে, প্ৰশাসনৰ ওচৰ চাপিছে, গতিকে স্বাভাৱিকভাৱে যিটো প্ৰশাসনীয় নিয়ম, সেই নিয়ম অনুযায়ী এই গোটেই বিষয়খিনি আগবাঢ়িব। আমি সেই বিষয়টোলৈ যাব খোজা নাই। আমি ক'ব বিচাৰিছোঁ যে যিখিনি সময়ত তেওঁলোকে ভিত্তিহীনভাৱে ভাৰতীয় জনতা পাৰ্টি বা ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন যি মিত্ৰজোঁটৰ চৰকাৰ, এই চৰকাৰ সম্পৰ্কত অভিযোগ উত্থাপন কৰে, চৰকাৰৰ বিভিন্ন দায়িত্বত থকা মন্ত্ৰী সন্দৰ্ভত, মাননীয় মুখ্যমন্ত্ৰীৰ সন্দৰ্ভত তেখেতসকলে ভিত্তিহীন অভিযোগ উত্থাপন কৰে, সেইখিনি সময়ত কিন্তু যেতিয়া তেখেতসকলৰ ওচৰত এনেধৰণৰ অভিযোগ আহি যায়, তেখেতসকলৰ ওপৰত যেতিয়া এনেধৰণৰ অভিযোগ আহি যায়, তেখেতসকলে কিন্তু বিভিন্ন প্ৰক্ৰিয়াৰে এই পৰিকল্পিতভাৱে এই গোটেই বিষয়টোৰ পৰা
আঁতৰি যোৱাৰ কাৰণে তেখেতসকলে চেষ্টা কৰে। গতিকে আমি সেই কথাটোৱে ক'ব বিচাৰিছোঁ। আজি কি ধৰণৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ভূপেন বৰাৰ বিৰুদ্ধে? ভূপেন বৰাৰ বিৰুদ্ধে এনেধৰণৰ অভিযোগ উত্থাপিত হৈছে যে যি আমাৰ পাবলগীয়া প্ৰাপ্য যি ধন, কোনোবা কয়লা ব্যৱসায়ীৰ পৰা প্ৰাপ্য ধনৰ 70% আজিৰ ভিতৰত আদায় দিব লাগে, অন্যথা আমি সংবাদ মেল দি আমি গোটেই বিষয়টো ৰাজহুৱা কৰিম বা এনেধৰণৰ বিষয় আহিছে। ঠিক একেধৰণে মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াৰ বিৰুদ্ধে কি অভিযোগ আহিছিলে, বিধানসভাত পৰ্যন্ত এই অভিযোগ উত্থাপন হৈছিলে। আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত তেখেতসকলৰ বক্তব্য কি? তাৰ পৰৱৰ্তী পৰ্যায়ত মনোৰঞ্জন তালুকদাৰে কি কৈছিল যে ৰাজনৈতিক দলৰ কাৰণে এটা পুঁজি বিচৰাটো কোনো অপৰাধ হ'ব নোৱাৰে। অপৰাধ হ'ব নোৱাৰে, কিন্তু তেখেতসকলে যিটো চৰিত্ৰৰ কথা জনসাধাৰণৰ সন্মুখত উত্থাপন কৰে, তেখেতসকলে নিজৰ প্ৰতিচ্ছবি যি ধৰণে দাঙি ধৰিব বিচাৰে জনসাধাৰণৰ ওচৰত, সেই কথাটো কিন্তু নগ্ন ৰূপত এইবাৰ পৰিস্ফুট হৈছে অসমৰ জনসাধাৰণৰ সন্মুখত। তেখেতসকলৰ প্ৰকৃত যিটো স্বৰূপ, সেই স্বৰূপ জনসাধাৰণে বুজি পাইছে।